खैराबारियाव दीनदयाल ग्रामीण कौशल योजना बेखेवदों। उदालगुरि जिल्लानि सिङाव थानाय बेरगावनि खैराबारियाव NRDS DDU GKY ट्रेनिं सेन्टारखौ दिनै मंगलदै लकसभा बियाबनि MP दिलीप कुमार सयकिया बेखेवना होयो। NRDS DDU GK सेन्टाराव दिनै गोदानै आइजोफोरनि थाखाय 3 दाननि काटिं आरो सि सुथाबनाय फोरोंथाय हाबाफारि बेखेवना होयो। दिनैनि बे हाबाफारियाव BTCनि मावफुं सोद्रोमा सन्जित सान्ति, MCLA भबेन्द्र बर', BJP आसाम प्रदेशनि किसान मोर्चानि आफादगिरि निबारन लहकर, उदालगुरि जिल्ला BJPनि आफादगिरि सुनिल बसुमतारी, ASRLMनि गाहाय बिबानगिरि हिमाद्रि घोष, BJP आसाम प्रदेशनि OBC मोर्चानि आफादगिरि अश्विनी राय सरकारजों लोगोसे NRDS कलेज आरो ट्रेनिं मिरुनि गोबां फोरोंगिरि आरो आइजो सोलोंसाफोरा बाहागो लायो। मख'नो गोनांदि बे NRDS ट्रेनिं मिरुआव सा 200निबो बांसिन आइजोफोरा थानाय जानायनि खाबुजों लोगोसे सोलोंथाय लागासिनो दङ। ग्रुप ऑफ इन्स्टिट्यूशनर আজি दीनदयाल उपाध्याय ग्रामीण कौशल्य योजनार अधीनत এটা प्रशिक्षण केन्द्र शुभारम्भनी অনুষ্ঠানত उपस्थित থাকো আৰু আমি খুব অত্যন্ত আনন্দিত যে NRDS গ্ৰুপে যিসকল আমাৰ নিবনুৱা যুৱক যুৱতী বা যিসকল ল'ৰা ছোৱালীয়ে সংস্থাপন বিচাৰি আছিল সেইসকলক এখন উপযুক্ত প্লেটফৰ্ম এখন মঞ্চ দিছে আৰু ইয়াৰ পৰা বিভিন্ন বিষয়ত তেওঁলোকে প্ৰশিক্ষণ লৈ তেওঁলোক কৰ্মসংস্থাপনমুখী হ'বলৈ সক্ষম হৈছে। গতিকে চৰকাৰী চাকৰিত যিহেতু আজি সকলোকে সংস্থাপন দিয়াটো সম্ভৱ নহয়, বিভিন্ন ধৰণে এই ধৰণে বিভিন্ন বিষয়ত প্ৰশিক্ষণ লৈ তেওঁলোকে যাতে আত্মসংস্থাপন লাভ কৰিব পাৰে আৰু আত্মসংস্থাপনৰ জৰিয়তে তেওঁলোকে একগৰাকী মানৱ সম্পদ এগৰাকী সুস্থ নাগৰিক হিচাপে যাতে দেশৰ অৰ্থনীতি ৰাজ্যখনৰ অৰ্থনীতিলৈ অৰিহণা আগবঢ়াব পাৰে তাৰ কাৰণে এটা সুন্দৰ এখন মঞ্চ NRDS দিছে। গতিকে মই NRDSক বহুত বহুত ধন্যবাদ দিছোঁ। NRDSৰ জৰিয়তে আজি 77টা প্ৰশিক্ষণ কেন্দ্ৰ আজি অসমৰ বিভিন্ন অঞ্চলত তেওঁলোকে চলাইছে। কেইবাখনো তেওঁলোকে কলেজ চলাই আছে, কেইবাখনো তেওঁলোকে আমাৰ ইংলিছ মিডিয়াম হাইস্কুল চলাই আছে। গতিকে এই যে এটা বিদ্যায়তনিক দিশত NRDSৰ যিটো এটা গুৰুত্বপূৰ্ণ তেখেতসকলৰ মানে এটা ভূমিকা বা তেওঁলোকৰ যি উদ্যোগ সেই উদ্যোগক আমি সকলোৱে আজি প্ৰশংসা কৰিছোঁ। আচলতে এইটোৱে হ'ব দেখা এই মুহূৰ্তত এই প্ৰশ্নটোৰ উত্তৰ দিয়াটো সমীচীনো নহয় আৰু শুদ্ধও নহয়, কাৰণ এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি ৰাষ্ট্ৰীয় সমিতি বা ৰাজ্যিক সমিতি এই সমিতিৰ লগত আনুষ্ঠানিকভাৱে কোনো কথা বাৰ্তা আৰম্ভ হোৱা নাই। গতিকে আমি ৰাষ্ট্ৰীয় সমিতিৰ এজন কাৰ্যকৰ্তা হিচাপে আমাৰ ওচৰত তেনেধৰণৰ বিষয় এতিয়ালৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন প্ৰাক্তন তেখেত এজন BTC প্ৰধান হিচাপে বা অসমৰ ৰাজনীতিৰ এজন অগ্ৰণী নেতা হিচাপে তেখেতে আমাৰ যিহেতু ৰাষ্ট্ৰীয় ৰাজনীতিত তেখেতৰ এটা চিনাকি আছে আগৰ পৰাই, তেখেতে আমাৰ দলীয় শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব পাৰে। গতিকে দলীয় নেতৃত্ব সাক্ষাৎ দিব তেওঁক, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি ইয়াত কিবা একেবাৰে নতুন চিন্তা চৰ্চাৰে আমি আগবাঢ়িছোঁ। আমাৰ বৰ্তমান যিটো ছেটআপ আছে UPPLৰ লগত GSPৰ লগত আমাৰ চৰকাৰ চলি আছে, সেই মিত্ৰতা আমাৰ বৰ্তমান শক্তিশালী ৰূপত আছে। ইয়াত কোনো ধৰণৰ ঠুনুকা মিত্ৰতা নহয় এইটো। গতিকে আগন্তুক দিনত যদি কিবা সিদ্ধান্ত ল'ব লগা হয় ৰাষ্ট্ৰীয় সমিতি ৰাজ্যিক সমিতিৰ লগত আলোচনা কৰিহে হয়তো সিদ্ধান্ত ল'ব, কিন্তু এই মুহূৰ্তত আমাৰ এই মিত্ৰতা যি UPPL GSPৰ লগত আমাৰ মিত্ৰতা আছে AGPৰ লগত, সেই মিত্ৰতাত কোনো ধৰণৰ হৰণ ভাঙন এতিয়া আমি দেখা পোৱা নাই। মই সেইকাৰণে কৈছোঁ এইবিলাক কথাৰ কোনো মানে তেনেকুৱা দাম নাই। এইকাৰণে দাম নাই বুলি কৈছোঁ, UPPLৰ লগত আমাৰ মিত্ৰতা আছে, আমাৰ বৰ্তমান চৰকাৰ চলি আছে, অসম গণ পৰিষদ দলৰ লগত আছে আৰু GSPৰ লগতো আমাৰ চৰকাৰ চলি আছে। গতিকে এই মুহূৰ্তত আমি এক মিত্ৰ শক্তি হিচাপে আমি বিৰোধী শক্তিৰ বিৰুদ্ধে অৱস্থান কৰি আছোঁ। গতিকে এই এক মিত্ৰ শক্তিৰ যদি কিবা সিদ্ধান্ত ল'ব লগা হয় সময়ত যেতিয়া ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি হ'ব তেতিয়া সময়ত সিদ্ধান্ত লোৱা যাব, কিন্তু আজিৰ দিনত তেনেধৰণৰ কোনো সম্ভাৱনা নাই। BJPততো দেখিছে আপোনালোকে মেঘালয়ত যিটো অস্থিৰ ৰাজনৈতিক বাতাবৰণ আপোনালোকে সকলো দেখি পাইছে। কিছুদিন আগত কংগ্ৰেছৰ কেইবাজনো 7জনকৈ MLA তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। গতিকে মেঘালয় বা অন্য ৰাজ্যবিলাকত কিছু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ তেনেকুৱা এটা পৰম্পৰা নিৰ্বাচন আহিলে কিছু মানুহে নিজৰ দল ত্যাগ কৰি
বেলেগ দলত যোগদান কৰা এটা পৰম্পৰা আছিল লাহে লাহে কমিছে কিন্তু দুই এখন ৰাজ্যত আছে গতিকে মই ভাবোঁ বিজেপিত যদি দেশৰ ৰাইজৰ হৈ কাম কৰিব ৰাজ্যখনৰ জনতাৰ হৈ কল্যাণৰ হৈ কাম কৰাৰ কাৰণে কোনোবা যদি বিজেপিত যোগদান কৰিব বিচাৰে তেনে ভাৰতীয় জনতা পাৰ্টি সেইসকলক আমি আঁকোৱালি ল'ম আঁকোৱালি লোৱাৰ পৰম্পৰা আছে